জড়িত হৈ আছোঁ আৰু প্ৰতি মাহে ভিঅ' নামত আমি প্ৰতিটো আত্মসহায়ক গোটে 50 টকাকৈ মাহিলী আমি ভিঅ'ত জমা দিছোঁ। প্ৰায় অসমৰ সকলো মহিলা গোট ফালে 5 কোটিমান টকা আমাৰ ক'লৈ গৈ আছে আমি ক'ব নোৱাৰোঁ। আৰু আমি একান্তই মানে নিষ্ঠা সহকাৰে ভিঅ' চলাইছিলোঁ, ভিঅ' বুক কিপাৰ আছিলোঁ। তাৰ ভিতৰতো ইমান সুন্দৰকৈ আমি কাম কৰি যোৱাৰ পাছতো অতি কৌশলগতভাৱে বিজেপি নীতি নিয়মত বিজেপি শাসনত আমি উঠা বহা নকৰাৰ কাৰণে বিজেপিৰ লগত ওলাই সোমাই নুফুৰাৰ কাৰণে কি কৰিছে সম্পূৰ্ণ গোটেই এতিয়া যিমানখিনি আমি অৰুণোদয় বা লাখপতি বাইদেউ আঁচনি দেখিছোঁ গোটেইখিনি খুদ বিজেপি তাত এজনীও বাকী মানুহ নাই। তাৰ বাহিৰে আমাক কি কৰিছে এই লক্ষণীয়ভাৱে মোক আজি প্ৰায় 6-8 মাহৰ আগতে ব্লকলৈ মাতি উদ্যমী মহিলা বুলি এখন চাৰ্টিফিকেট দি সেই চাৰ্টিফিকেটখনৰ পৰা বঞ্চিত কৰি অতি লক্ষণীয়ভাৱে জীৱিকা সখী মেম্বাৰ, ৱাৰ্ড মেম্বাৰ, কাউন্সিলাৰ সকলো লগ হৈ পেলাই মোৰ নামটো কৰ্তন কৰি এতিয়া আমাক এই আন্দোলন কৰিবলৈ বাধ্য কৰা আছে। আচলতে আমি কাম কৰিয়ে আছোঁ। কৰি থকা মহিলাক যদি নিদিয়ে তেতিয়াহ'লে আপোনালোকে কেনেকুৱা যিখিনি মানুহে পইচা লৈ 10,000 টকাটো লৈ মোবাইল কিনিব, 10,000 টকা লৈ মটৰচাইকেল কিনিব, কোনোবাই ঘৰ চলাব, কোনোবাই কিবা কামত খৰচ কৰিব, তেনেকুৱা মহিলাকহে এতিয়া দিয়া দেখিছোঁ। আৰু ব্লকলৈ এবাৰ ফোন কৰি সুধিলত আমাৰ আঁচনিখনৰ বিষয়ে আমাৰ যে নাম কটা গ'ল সেই বুলি সুধিলত তেতিয়া ছাৰে কৈছে যে বাইদেউ বোলে 10% মান বোলে সেই অৰ্থনৈতিকভাৱে সবল মহিলাৰ নাম কটা গৈছে নেকি এই বুলি ক'লে। তেতিয়াহ'লে সেই 10% সবল অৰ্থনৈতিক মহিলাৰ ভিতৰত আমাৰ পঞ্চায়তত প্ৰফেচাৰ ঘৈণীয়েক, মাষ্টৰ ঘৈণীয়েক, কাৰোবাৰ ঘৰত যদি 2-3টা চাকৰি আছে, কোনোবা পেঞ্চনাৰ ঘৈণীয়েক, সেইসকলেহে আগতীয়াকৈ অগ্ৰাধিকাৰ পাইছে। কিন্তু আমাৰ নিচিনা যিখিনি মানুহ আমাৰ একো নাই, আমি কেৱল আমি মহিলাসকলে নিজে উপাৰ্জন কৰি চলি আছোঁ, তেনেকুৱা মহিলাক কিন্তু এতিয়ালৈকে স্থান দিয়া দেখিবলৈ পোৱা নাই। আৰু ইয়াৰ নামত ব্যাপক দুৰ্নীতি আমি দেখিবলৈ পাইছোঁ। আৰু কি কৈছে এতিয়া যদি বিজেপি মিটিংবিলাকলৈ যাওঁতে আমাৰ মহিলাসকলক কেনেকুৱাকৈ ভাবুকি দিছে, কৈছে যে তোমালোকে যদি এইবাৰ আমাৰ বিজেপিত ভোট নিদিয়া তেতিয়াহ'লে তোমালোকৰ এখন তালিকা হাতত লৈ যায় তেওঁলোকে। এই তালিকাখনত তোমালোকৰ একদম ফাৰ্ষ্ট লিষ্টতে তোমাৰ নাম আছে। যদি আমাক এবাৰ সহায় নকৰা, আমাৰ দলত ভোট নিদিয়া, তেতিয়াহ'লে আপোনালোকৰ চাউলৰ কাৰ্ড কটা যাব, অৰুণোদয় আঁচনি কটা যাব, লাখপতি বাইদেউ আঁচনি আমি দিব নোৱাৰিম, তেতিয়া আপোনালোকে আমাক বেয়া নাপাব। এনেকুৱা এখন আমি আটাইতকৈ পৃথিৱীৰ ভিতৰত শক্তিশালী গণতন্ত্ৰ আমাৰ ভাৰততে আছে। আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মানুহ। তেতিয়াহ'লে আমাৰ এই গণতন্ত্ৰৰ পৰা আমাক কি কাৰণে বঞ্চিত কৰিলে? আমি ঘৰখনত এনেকুৱা কথা আছে নেকি? হয় বোলে ঘৰখনত কোনোবাই বেছিকৈ উপাৰ্জন কৰিলে বেছিকৈ খাব, কমকৈ উপাৰ্জন কৰিলে কমকৈ উপাৰ্জন কৰাৰ